আগৰ দৰে আমি পুনৰবাৰ আজি উপস্থিত আছো জাজিৰ ভলুকা ভৱন স্মাৰ্ট স্কুলত। পুনৰ কওঁ, জাজি ভলুকা ভৱন স্মাৰ্ট স্কুল আজি এটা কেৱল মাত্ৰ নাম নহয়, প্ৰতিজন অভিভাৱকৰ বুকুৱে বুকুৱে আশা আৰু বিশ্বাসৰ কঠীয়া ৰোপণ কৰা এখন এনে প্ৰতিষ্ঠান যি সকলোৰে সৰ্বস্তৰৰ ৰাইজৰ প্ৰতিজন অভিভাৱকৰ অন্তৰ জিনিবলৈ সক্ষম হৈছে। আজি ভলুকা ভৱন স্মাৰ্ট স্কুলৰ নৱাগত আদৰণি সভা, আমি এই আদৰণি সভাত উপস্থিত আছো। আমি দেখিছো যথেষ্ট অভিভাৱক অভিভাৱিকা ইয়াত উপস্থিত আছে, ছাত্ৰ ছাত্ৰী নতুনকৈ ইয়াত নামভৰ্তি কৰিছে। এটাই আশা যে জাজি ভলুকা ভৱন স্মাৰ্ট স্কুলে প্ৰতিজন অভিভাৱক অভিভাৱিকাৰ নিজ সন্তানৰ প্ৰতি যি আশা, সেই আশাখিনি বাস্তৱায়িত কৰিব। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো সামগ্ৰিক পৰিৱেশ চাওঁ। বিদ্যালয়ত নৱাগত আদৰণি সভা, এই বিদ্যালয়খনৰ প্ৰতি আপোনাৰ অনুভৱ কেনে? বহুত ভাল। মানে কি ওচৰত বহুত স্কুল দেখিছো। আমাৰ ছোৱালী নাৰ্চাৰীৰ পৰা দিছো, এবাৰ 1 পাইছেগে। আমি মানে স্কুলত অকল পঢ়া শুনাই নহয়, নাচ গান বাহিৰৰ দিশতো যথেষ্ট গুৰুত্ব দিয়ে, সেইটো কাৰণে বেছি ভাল লাগিছে। বেলেগ বিদ্যালয়তকে ইয়াত কিছু পৃথকতা, পৃথক সেইটো কাৰণে পৃথক। আৰু মানে কি সেইখিনি বিষয়ত বেছি গুৰুত্ব দিয়ে তেওঁলোকে, পঢ়া শুনাৰ লগতে এইখিনিও যে লৈ যায়, নাচ গান কবিতা আবৃত্তি এইখিনি লৈ যায়, সেইটো কাৰণে ভাল লাগিছে। আৰু বিদ্যালয়খনৰ আজি নৱাগত আদৰণি সভা, এই বিদ্যালয়খনলৈ আহি আপোনাৰ অনুভৱখিনি কেনেধৰণে ব্যক্ত কৰিব? এজন শিশুৰ অভিভাৱক হিচাপে ভলুকা ভৱন স্মাৰ্ট স্কুললৈ আহি খুব ভাল লাগিছে। আজি নৱাগত আদৰণি সভা তেওঁলোকে আয়োজন কৰিছে। ইয়াত কণ কণ শিশুসকলে তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰিছে আৰু এই প্লেটফৰ্মটো তেওঁলোকে দিছে। আৰু ইয়াতে বিভিন্ন বিদ্যায়তনিক পৰীক্ষাৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰিছে, যিটোৱে আন ছাত্ৰ ছাত্ৰীসকলকো উৎসাহ দিব। আৰু ইয়াতে এখন ৱাল মেগাজিনো তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। গতিকে সামগ্ৰিকভাৱে অনুষ্ঠানটো খুব সুন্দৰ হৈছে। আৰু ইয়াত থাকি আৰু এই বিদ্যালয়ত যিহেতু আমাৰ ছাত্ৰজনকো আমি নামভৰ্তি কৰাইছো, গতিকে অনাগত দিনত এই বিদ্যালয়খনৰ উত্তৰণি কামনা কৰিছো। বাইদেউ, আপুনি এখন পৃথক বিদ্যালয়ৰ পৰা আজি ইয়ালৈ আহিছে, এই গোটেই পৰিৱেশটোৱে আপোনাৰ মনত কেনেধৰণৰ চিন্তাৰ দোলা দি গৈছে, কি ক'ব আপুনি? মই মানে নিমন্ত্ৰণ পাই পেলাই আজি আহিলোঁ। আজি আদৰণি সভা আছিলে। আদৰণি সভাত মানে আমাক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ দিলে আৰু ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। ল'ৰা ছোৱালীখিনি কণ কণ ল'ৰা ছোৱালী মানে বহুত আগবাঢ়িছে তেওঁলোকে। ভলুকা ভৱন স্মাৰ্ট স্কুল সঁচাকৈ স্মাৰ্ট স্কুলৰ মানে নামটো তেওঁলোকে অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। সাহিত্য সংগীত সকলোতে তেওঁলোকে আগবাঢ়ি গৈছে, হয়তো পঢ়া শুনাতো তেওঁলোকে আগবাঢ়ি গৈছে বুলি ভাবিছোঁ। মানে কেইবাটাও মই গ'ল্ডৰ মেডেল দিয়া মই দেখিছোঁ অধ্যক্ষ মহোদয়ক, সেইকাৰণে ভাল লাগিছে। আমাৰ জাজি অঞ্চলৰ কাৰণে এটা গৌৰৱ যে তেওঁলোকে এখন ভাল ষ্টুডেণ্টবিলাকক এখন ভাল প্লেটফৰ্ম দিবলৈ সমৰ্থ হৈছে, তাক দেখি সঁচাকৈ সুখী হৈছোঁ। ভাল, এইটো ভাবি ল'ব পাৰি যে একোজন অভিভাৱক অভিভাৱিকা নিজৰ সন্তানক যি আশা বুকুত বান্ধি এখন বিদ্যালয়লৈ পঠিয়াই, সেই আশাখিনি পূৰ্ণতা প্ৰাপ্তি কৰাৰ দিশত ভলুকা ভৱন সফল হৈছে নিশ্চয়। ছাৰ, আজি বিদ্যালয়খনৰ নৱাগত আদৰণি সভা, এই বিদ্যালয়ৰ এই পৰিৱেশটোৰ পৰা এই বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ বাবে, অভিভাৱক অভিভাৱিকাৰ বাবে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? জাজি অঞ্চল এটা বৰ পুৰণা অঞ্চল, বিশেষকৈ জাজি গড়মূৰ বহুত পুৰণা এটা অঞ্চল, কিন্তু সেই অঞ্চলটোত আমি যিমানখিনি ডেভেলপমেণ্ট দেখা পাব লাগিছিল সেইটো আজিলৈকে দেখা পোৱা নগ'ল। তথাপিতো শেহতীয়াকৈ এই অনুষ্ঠানটোৰ জৰিয়তে আৰু অন্যান্য কিছুমান অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলটোক আগবঢ়াই নিবলৈ আমি সকলোৱে যত্নৱান হৈছোঁ। তাৰ কাৰণে এই জাজিবাসী ৰাইজ আৰু আমাৰ
এই ভলুকা ভৱন স্মাৰ্ট স্কুলৰ ডিৰেক্টৰ মহোদয়, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে যত্ন কৰিছে আৰু এই যত্নটো আগলৈকো অব্যাহত থাকিব তাক মই আশা কৰিছোঁ। আচলতে আমাৰ এই অনুষ্ঠানটো হোৱা আজি মাত্ৰ 5 বছৰ হৈছে। এই 5 বছৰৰ ভিতৰতে আমি একো কৰিব নোৱাৰিলোঁ। অন্ততঃ ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক যিটো বিকাশ, সেই বিকাশ সাধনৰ কাৰণে যত্নপৰ হৈছোঁ। 3 বছৰীয়া 2.5 বছৰীয়া শিশুসকলক মাক বাপেকে ইয়াত এৰি থৈ যায়। আমি তেওঁলোকক অন্ততঃ ষ্টেজত উঠি গান গাবলৈ, কবিতা আবৃত্তি কৰিবলৈ আৰু পঢ়া শুনাটো আগবঢ়াই নিবলৈ যত্নপৰ হৈছোঁ। আৰু আমি সেই ক্ষেত্ৰত গৌৰৱ কৰিব পাৰোঁ যে আমাৰ এই শিশুসকলে যথেষ্ট আগবাঢ়ি গৈছে। ইতিমধ্যে আমি 3 বছৰ দিন অলিম্পিয়াড ইয়াতে পাতিছোঁ আৰু সেই অলিম্পিয়াডত প্ৰতি বছৰে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ইণ্টাৰনেশ্যনেল ৰেংকো পাইছে, ভাল ভাল ৰেংক পাইছে আৰু তেওঁলোকে গ'ল্ড মেডেলো পাইছে। আৰু যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত অৱতীৰ্ণ হৈছে তেওঁলোকে সেই পৰীক্ষাবিলাকত পাছো কৰিছে। আৰু আমি অহা বছৰ আমাৰ সৈনিক স্কুলৰ কাৰণে ইয়াতে পৰীক্ষা পাতিম বুলি ভাবিছোঁ। ইতিমধ্যে এবাকছ চেণ্টাৰো আমি ইয়াতে খুলিছোঁ আৰু লগে লগে অন্যান্য শিশুসকলৰ যি বৌদ্ধিক আৰু সাংস্কৃতিক দিশটো, সেই দিশটো আগবঢ়াই লৈ যাবৰ কাৰণে আমি যত্নপৰ হৈছোঁ। আপুনি সৈনিক স্কুলৰ পৰীক্ষাৰ কথা ক'লে, এইটো অলপ বুজিব পৰাকৈ ৰাইজে বহলাই ক'ব নেকি? আচলতে কি হ'ল, সৈনিক স্কুলৰ এটা পৰীক্ষা হয়। সেই পৰীক্ষাৰ কাৰণে যিটো কোচিং আমি ইয়াতে কৰাই দিম বুলি ভাবিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটোত তেওঁলোকে অৱতীৰ্ণ হৈ তেওঁলোকে সুখ্যাতিৰে তাত পাছ কৰি তাত মানে নামভৰ্তি কৰাব পাৰে। মানে প্ৰাথমিক যিখিনি ইয়াত আয়ত্ত কৰি এইখিনিয়ে কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেনেধৰণে? আমি ইয়াৰ পিছতে গোটেই প্লেন এণ্ড প্ৰগ্ৰামখিনি কৰিম, আমি সেইটো গ্ৰুপত দি দিম। এতিয়া আমি গোটেই বস্তুটো কৰা নাই, আজি মাত্ৰ আনুষ্ঠানিক ঘোষণাটোহে দিছোঁ। এইটো অকল বিদ্যালয়, ভলুকা ভৱন বিদ্যালয়ৰ ক্ষেত্ৰতে আবদ্ধ থাকিব নে বিভিন্ন কোনোবাই যদি বাহিৰৰ ছাত্ৰ ছাত্ৰীও আহি আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰে, আমি তেওঁলোককো আদৰি ল'ম। অকল ভলুকা ভৱনৰ ক্ষেত্ৰতে এইটো সীমাবদ্ধ হৈ নাথাকে। আমি অঞ্চলটোৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিবৰ কাৰণে যত্নপৰ হৈছোঁ আৰু হ'ম। প্ৰিয় দৰ্শকসকল, অতি গৌৰৱৰ কথা যে ছায়েন্স অলিম্পিয়া ফাউণ্ডেশ্যনৰ এইবাৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ভলুকা ভৱন স্মাৰ্ট স্কুলৰ। মই ইয়াৰ এজন শিক্ষকৰ পৰা সমগ্ৰ এই কথাখিনি যায় কেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটো কেনেকুৱা আৰু কেনেধৰণে এখেতসকলে গ'ল্ড পাবলৈ সক্ষম হৈছে। হয়, SOS বুলি এটা ফাউণ্ডেশ্যন এটা আছে, যোনটো কয় ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যন। সেইটো এটা আপোনাৰ নেশ্যনেল লেভেল আৰু ইণ্টাৰনেশ্যনেল লেভেল দুয়োটা পৰীক্ষাটো পতা হয়। তো আমাৰ কি হয় মানে ইয়াতে আপোনাৰ পৰীক্ষাকেইটা হয় আপোনাৰ জেনেৰেল, মানে পৰীক্ষা জেনেৰেল নলেজ হওক, ইংলিছ হওক, মেথছ হওক, ছায়েন্স, কম্পিউটাৰ চবতে পৰীক্ষাটো হয়। তো ইয়াত আপোনাৰ এই পৰীক্ষাৰ দ্বাৰা আমি এইটো গম পাম যে আমাৰ যোনখিনি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনিয়ে ইণ্টাৰনেশ্যনেল লেভেলত কম্পিট কৰিব পাৰিছে নে নাই পোৱা, বা এনেকুৱা বস্তুখিনি আমি গম পাওঁ। তো এয়াই এতিয়া আমাৰ ইয়াত দেখিব পাইছে যে আমাৰ আয়ুৰ্ধত্য হয় না, তো তেওঁ এতিয়া যোনটো জিকিও, এইটো হৈছে জিকে। মই আপোনাৰ পৰা জানিব বিচাৰিম, আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ এটা শিশুক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সৰ্বাংগীন উত্তৰণ সাধনৰ ক্ষেত্ৰত আপোনালোকে আৰু কি কি উদ্যোগ লৈছে এই বিদ্যালয়ত? আমাৰ ইয়াৰ পৰা যথেষ্টখিনি আমি সহায় কৰোঁ তেওঁলোকক, যাতে তেওঁলোকে ধৰি লওক এইটো হলিষ্টিক এডুকেশ্যন বুলি কোৱা হয়। ইয়াৰ ভিতৰত আপোনাৰ STEM প্ৰজেক্ট হিচাপে পৰে, ছায়েন্স টেকনলজি, ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্সৰ ওপৰত। ইয়াত ৰবটিক্স আৰু কডিঙৰ কোচিঙো কৰা হয়। ধৰি লওক তাৰ ফিজিকেল এডুকেশ্যন দিয়া হয়, ধৰি লওক সিহঁতৰ খেলা ধূলা কি কি ক্ষেত্ৰত মানে তেওঁলোক আগ্ৰহী, ধৰি লওক টেকৱাণ্ডো কোচিং কৰোৱা হয় আৰু ক্ৰিকেটো খেলোৱা হয়, ফুটবলো খেলোৱা হয়, তেনেকুৱা ধৰণৰ বিভিন্ন খেল খেলোৱা হয়। এনেকুৱা কথা থাকে নেকি, এজন শিশুৰ মানসিক স্থিতিটো তেওঁ কিহৰ প্ৰতি আগ্ৰহী সেইটোৰ ওপৰত? হয়, তেওঁ মানসিকভাৱে তেওঁ কিহৰ ওপৰত আগ্ৰহী তাৰ ওপৰত গুৰুত্ব দি আমি এটা ক্লাব বনাইছোঁ। ধৰি লওক তেওঁ বোলে মই খেতি বাতি কৰাৰ ওপৰত তেওঁ ইণ্টাৰেষ্টেডটো অলপ বেছি, তাৰ এটা ক্লাব আছে। তেওঁ তাত ফৰেষ্টেশ্যন, মানে ধৰি লওক গছ গছনি ৰোৱা, কেনেকৈ ৰুব লাগে, কি কি ধৰণে গছজোপা ডাঙৰ হ'ব লাগে, সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে। যাৰ স্পৰ্টছত গুৰুত্ব আছে তাক আমি স্পৰ্টছৰ গ্ৰুপত বহাইছোঁ। তেনেকৈ মানে কেইবাটাও এটা ক্লাবত মানে কেইবাটাও শাখা আছে, যাৰ য'ত ইণ্টাৰেষ্ট মানে তেওঁলোকে সেইটো জইন কৰিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ ইণ্টাৰেষ্টখিনি তাত পাৰফৰ্ম কৰিছে। তাৰমানে এটা শিশুৰ যিখিনি অনুভৱ, যিখিনি আগ্ৰহ, তাক সূক্ষ্মভাৱে অধ্যয়ন কৰি সেইটোকে বিকাশ সাধনৰ কাৰণে গুৰুত্ব দিয়ে। হয়, তেনেকুৱাই। আৰু ধৰি লওক ইয়াত পাৰফৰ্মিং আৰ্টৰো আছে। তেওঁলোক ধৰি লওক মিউজিকত কাৰ ৰাপ আছে। ইয়াত এভৰি ডে
ছেটাৰডেটো আমাৰ ধৰি লওক গান হওক নাচৰ হওক ক্লাছ হয় তাৰপিছত ক্ৰিয়েটিভিটি তেওঁলোকৰ নিজা নিজা কি ক্ৰিয়েটিভিটি আছে ধৰি লওক তেওঁলোকৰ কেক বনাবলৈ শিকোৱা হয় চুপ বনাবলৈ শিকোৱা হয় কেনেকৈ চালাড বনাবলৈ শিকোৱা হয় এই সকলো ধৰণৰ ইয়াত মানে আমি সুবিধা প্ৰদান কৰি দিছোঁ তেওঁলোকক তাৰমানে আমি এইটোৱে ভাবি ল'ব পাৰোঁ যে এজন শিশুৰ সৰ্বাংগীন উত্তৰণ সাধনৰ বাবে সকলোখিনি ব্যৱস্থা ইয়াত লোৱা আছে হয় সকলো ধৰণৰ ব্যৱস্থা ভলুকা ভৱনত আছে ধন্যবাদ